আমাৰ সকলো ৰাইজৰ কাৰণে হাজাৰ হাজাৰ নমস্কাৰ আৰু আমি সকলো ৰাইজৰ কাৰণে হয়তো আশীৰ্বাদ কৰোঁ। এতিয়া মই এটা কথা বুজি নাপাওঁ, সকলোৱে যে আমাৰ ছ'চিয়েল মিডিয়াত সকলোৱে যে বহুত ধৰণৰ কথা আমি শুনা পাওঁ, কিন্তু আৰু মই এটা কথা বুজি নাপাওঁ কিহৰ কাৰণে কোনটো কথা আপোনালোকে সকলোৱে অলপমান বুজিব। তাৰমানে যিকোনো টাউনত বাহিৰৰ ৰাস্তাগিলা ভাল, কিন্তু টাউনত যেতিয়া মেইন টাউনত পৰি যাওঁ তেতিয়া মানে ৰাস্তাগিলা একেবাৰে বেয়া। এইটো কথা বুজি নাপাওঁ মই, টাউনৰ ৰাস্তাগিলা কিয় ভাঙা। আজি মই লক্ষীপুৰত গৈছোঁ, সেই তাতে মই সেই ৰাস্তা ঘাট ভাঙা টাউনৰ বাহিৰত কিন্তু ৰাস্তা ভাল, কিন্তু লক্ষীপুৰত যিটো টাউন একদম ৰাস্তা গাড়ী চলাবই নোৱাৰি, এনেকৈ ৰিক্সা গেলে বেটাৰী ৰিক্সা উল্টাই যায়, এনেকুৱা অৱস্থা। আজি আমাৰ পল্টন বজাৰত এনেকুৱা ৰাস্তা গাড়ী চলাবই নোৱাৰে, একদম বহুত ভাঙা ৰাস্তা। এইটো কথা বুজি নাপাওঁ মই, টাউনৰ বাহিৰৰ ৰাস্তা ভাল, কিন্তু টাউনত ভিতৰতে টাউনৰ ৰাস্তাটো ভাঙা। এইটো আমাৰ সকলো ৰাইজকো জনাইছোঁ আৰু আমাৰ সকলো মুখ্যমন্ত্ৰীকো জনাইছোঁ, ৰাস্তাখিনি হয়তো ভাল কৰিলে ৰাইজে অলপ চলি কেনে ভাল পায়। আহক আমি অকণমান গীত গাম, যদি ভুল হয় ক্ষমা কৰিব।